অসমৰ প্ৰতিজন ব্যক্তি মোৰ বাবে, মই সকলোৰ বাবে। অসম আমাৰ ৰূপহী গুণৰণাই শেষ, ভাৰতৰ পূৰ্ব দেশৰ সূৰ্য উঠা দেশ। বিশেষকৈ মই যিহেতু অসমত বিভিন্ন স্থানত মই পঢ়া শুনা কৰিছোঁ আৰু মোৰ গাঁও দীপেন বৰুৱাৰ গান এটা আছে যে এইখনি গাঁও নিচেই আপোন, ইয়াতে দেখোন নতুন সপোন। সঁচা কথা, গাঁওবাসীক পাহৰিব নোৱাৰি। মই যিহেতু গাঁৱত ডাঙৰ দীঘল হৈছোঁ, সেইকাৰণে মই এই খুশিৰ আনন্দৰ সময়ত মই এই ভিডিঅ'ৰ জৰিয়তে মই য'ত য'ত থাকিছোঁ মোৰ গাঁওবাসীক সকলোকে মই ধন্যবাদ দিব বিচাৰিম। বিশেষকৈ মই বৰ্তমান মানিকপুৰ চাৰ্কেল, বঙাইগাঁও ডিষ্ট্ৰিক্ট মানিকপুৰ চাৰ্কেল আবাদী গাঁও, সৰু এটা গাঁও, বঙাইগাঁৱৰ বৰপেটাৰ আপোনাৰ হিমামৰিয়া, ধৰ্মপুৰ, খৰিচালা আপোনাৰ এই এৰিয়া গাতে আছে। সৰু এটা গাঁও, পপুলেশ্যন বহুত কম। এই এৰিয়াত মই আছোঁ এতিয়া প্ৰায় আজি 10-15 বছৰ ধৰি। মই ইয়াতে থাকি হাফিজ পঢ়া শুনা কৰিছোঁ, মৌলানা পঢ়িছোঁ, LLB পঢ়িছোঁ, LLM কৰিছোঁ, এতিয়ালৈকে তাতে আছোঁ। মোৰ আবাদী গাঁও মানুহ বহুত ভাল, বহুত ভাল। সিহঁতে ঘৰত গ'লে ইমান মৰম কৰে, ইমান ৰেচপেক্ট